নমস্কাৰ, আপোনালোক সকলোকে মই দিবাকৰে মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাম শিৱসাগৰ জিলাত অৱস্থিত গড়গাঁৱৰ ঐতিহ্যমণ্ডিত কাৰেংঘৰলৈ। আহকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে উপভোগ কৰোঁ। গড়গাঁও কথা শুনি তল যাওঁ, বাট দেখি পিছলে যে পাওঁ। দিশৌৰ সোঁতত যোৱা ভটিয়নি বল পোৱা, উভতিব খোজে মাৰ নাও। আহোম ৰজাৰ ৬০০ বছৰীয়া ৰাজত্বৰ প্ৰতীকস্বৰূপ এয়া ঐতিহ্যমণ্ডিত কাৰেংঘৰ। গড়গাঁৱৰ পকী ৰাজকাৰেংটো ৭মহলীয়া। গড়গাঁও আহোম ৰাজতন্ত্ৰৰ তৃতীয় স্থায়ী ৰাজধানী আছিল। ইয়াৰ পুৰণি নাম আছিল হেমেনাবাৰী। গড়গাঁও আহোম ৰাজত্বৰ ৰাজধানী আৰু ইয়াতেই আছে বহু ধুমুহা আৰু ইতিহাস গৰকি এতিয়াও থিয় হৈ থকা আহোম স্বৰ্গদেউসকলৰ ৰাজকাৰেং কাৰেংঘৰ। কাৰেংঘৰৰ সন্মুখভাগতে থকা এই ফলকখনতে আমি কাৰেংঘৰৰ লগত জড়িত কিছু তথ্য দেখিবলৈ পাওঁ। গড়গাঁৱৰ কাৰেংঘৰটোৰ ৭মহলীয়া। কাৰেংঘৰৰ ২টা মহল মাটিৰ তলত আৰু ইয়াৰে ৫টা মহল মাটিৰ ওপৰত অৱস্থিত আছিল। কালক্ৰমত মাটিৰ তলত থকা ২টা মহল বন্ধ হৈ পৰিল আৰু তলৰ পৰা ৩ নম্বৰ মহলটো ইংৰাজৰ শাসনকালত মাটিৰে পুতি বন্ধ কৰি দিয়া হয়। বৰ্তমান কাৰেংঘৰৰ ৪টা মহলহে দেখিবলৈ পোৱা যায়। গড়গাঁৱৰ কাৰেংঘৰৰ তলৰ মহলৰ সৈতে দিখৌ নৈৰ সৈতে সংযোগৰ বাবে গোপন পথৰ ব্যৱস্থা আছিল, যাৰ জৰিয়তে অতি গোপনে অহা যোৱা কৰিব পাৰিছিল। স্বৰ্গদেউ চুকলেংমুঙে নিৰ্মাণ কৰাৰ সময়ত কাৰেংঘৰ কাঠ আৰু বাঁহৰ আছিল। পিছৰ পৰ্যায়ত স্বৰ্গদেউ প্ৰমত্ত সিংহই কাৰেংঘৰটো ইটাৰে নিৰ্মাণ কৰিছিল। পিছলৈ কাৰেংঘৰটো ক্ষতি হোৱাত ১৭৫২ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ পুনৰ নিৰ্মাণ কৰিছিল। আহোম যুগত নিৰ্মিত স্থাপত্যবোৰ গাঁঠিবলৈ আৰু ভাস্কৰ্যবোৰ লগাবলৈ কৰাল ব্যৱহাৰ কৰা হৈছিল। এই কৰাল হৈছে গাঁথনিৰ মছলা বা আঠা বা আজিকালিৰ ভাষাত চিমেণ্ট। কিন্তু কৰাল তৈয়াৰ কৰাৰ পদ্ধতি চিমেণ্টৰ লগত নিমিলে। মাটিমাহ, বৰা চাউল, বৰালি মাছ, শামুক চূণ আদিৰ মিশ্ৰণেৰে কৰাল তৈয়াৰ কৰা হৈছিল। ঘনশ্যাম উদ্দিন নামৰ খনিকৰজন গড়গাঁৱৰ কাৰেংঘৰটো নিৰ্মাণকাৰী প্ৰধান স্থপতিবিদ আছিল। তেখেতৰ বিষয়ে বুৰঞ্জীত সবিশেষ উল্লেখ নাথাকিলেও গড়গাঁৱৰ কাৰেংঘৰটো নিৰ্মাণ কৰাৰ সন্দৰ্ভত লিখিত তথ্য পোৱা যায়। ঘনশ্যাম খনিকৰ নিজস্বতা থকা মহান প্ৰতিভা আছিল। তেখেতে নিজৰ শিপাডাল পাহৰি পেলোৱা নাছিল। তেখেত মুছলমানৰ পৰা হিন্দু হৈ মোগল, হিন্দু আৰু আহোম পৰম্পৰাৰ মাজত মিলি গৈ এটা নতুন শিল্প ভাৱনাৰ জন্ম দিছিল। তাৰ উৎকৃষ্ট ফচলটোৱেই আছিল নিজে নিৰ্মাণ কৰা সমাধিটো।
কাৰেংঘৰৰ পৰা তলাতল ঘৰলৈ যাব পৰাকৈ দীঘল এটা সুৰংগ আছিল, যিটো বৰ্তমান বিভিন্ন কাৰণত বন্ধ হৈ পৰিল। এসময়ৰ ৰাজকীয় এই কাৰেঙে এতিয়াও কৰে যেন প্ৰতিটো কোণেই ক'ব খোজে ইয়াৰ ইতিহাস। যদিও সময়ৰ সোঁতত কাৰেংঘৰৰ বিভিন্ন পৰিৱৰ্তন হৈছে, তথাপিও এই ৰাজকাৰেং আহোমৰ বহু ইতিহাসৰ সাক্ষী। এয়াই আছিল ঐতিহ্যমণ্ডিত কাৰেঙৰ চমু বিৱৰণ। মই যিমানখিনি জানো আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।